নমস্কাৰ আপোনালোক সকলোকে নেহাবাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, মই ভালে আছো। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক, আপোনালোকে শেষলৈকে চাই যাব। আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছো বটদ্ৰৱা থানৰ দক্ষিণ ফালে প্ৰায় 1 কিলোমিটাৰ দূৰত গুৰুজনাই ভেটি বান্ধি নিৰ্মাণ কৰিছিল দৌল মন্দিৰ। এয়াই হৈছে দৌল মন্দিৰ আৰু এই দৌল মন্দিৰতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 7 দিন 7 ৰাতি চিহ্নযাত্ৰা ভাওনা প্ৰদৰ্শন কৰিছিল। এতিয়া ওলাইছো আৰু দৌল মন্দিৰলৈ যাবলৈ। এয়া ৰিম্পি ওলাই লৈছে মোৰ লগত, তাইও যাব মানে ভিডিঅ' কৰিব লাগিব ন, সেইটো কাৰণে তাইকো লৈ লৈছো আৰু। এতিয়া আমি দৌল মন্দিৰ আহি পালোহি আৰু এতিয়া আমি গেটটোৰ ওচৰত আছো। এতিয়া মই ফাৰ্ষ্টতে এই যে তাৰ কাটনৰ নিচিনা সোঁফালে দেখিছেনে, তাতে শহাপহু আছে, আপোনালোকক দেখুৱাওঁ। এয়া গাঁত দেখিছেনে, এয়া গাঁতৰ ভিতৰতে থাকে। ইয়া ওলাইছে, এই ইয়াৰ পৰা ভালকে দেখাই নাপায়, জাল না দিয়া আছে যে। মৰম লাগিছে। আপোনালোকে দৌল মন্দিৰলৈ আহিলে শহাপহু দেখা পাব এইখিনি জেগাত। মই শুহুই বজাম হে। এইটো চাই যে শুহুই বজাওঁতে দেখি যাম। জঁপিয়াই দিবা নেকি আকৌ ওপৰলৈ? নাই ভয় কৰা। এইটোকো দেখুৱা, সিও ফটো উঠে। আপোনালোক যদি বটদ্ৰৱা থান আৰু দৌল মন্দিৰলৈ আহে তেতিয়াহ'লে জাতীয় সাজ পৰিধান কৰি আহিব দেই, তেতিয়াহে প্ৰৱেশ কৰিব দিয়ে ভিতৰলৈ। এয়া আমি এতিয়া মন্দিৰলৈ আহিলো। এতিয়া মই মন্দিৰ আহি পালোহি আৰু আপোনালোকক মই এতিয়া ভিতৰটো দেখুৱাম। এতিয়া মই ভিতৰলৈ সোমাই আহিছোঁ। ইয়াতে অলপ আগত নাম হৈছিল বোলে, এতিয়া শেষ হ'ল। 11:30 মান বজাৰ পৰা ভকতে দৌল মন্দিৰত নাম ধৰে আৰু শেষ হয় 12টা 12:30 এনেকুৱা মানত। আপোনালোককতো মই আজি কৈছোঁৱে যে দৌল মন্দিৰ দেখুৱাম, দৌল মন্দিৰটো দেখুৱালোৱে। এতিয়া দৌল মন্দিৰ আশে পাশে থকা জেগাখিনিও আপোনালোকক দেখুৱাওঁ। আমি এতিয়া যাওঁ। এতিয়া দৌল মন্দিৰৰ এতিয়া পিছ চাইডে যাওঁ আমি। এইফালেদি আকৌ ওপৰলৈ উঠিছোঁ, এইফালেদি গ'লেহে পিছ চাইডটো পায়গৈ। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমাৰ তিথিত দৌল যাত্ৰা মহোৎসৱ পতা হয়। অগণন তীৰ্থযাত্ৰীয়ে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰে। লগতে সমূহ ভকত গায়ন বায়ন সকলেও শ্ৰীকৃষ্ণ ভগৱানক দৌল মন্দিৰত 7 পাক পৰিভ্ৰমণ কৰায় আৰু এই জেগাখিনিতে শ্ৰীকৃষ্ণক 7 পাক পৰিভ্ৰমণ কৰাই দেই, দৌল মন্দিৰৰ চাৰিওফালে। এয়া আপোনালোকে দেখিছে দৌল মন্দিৰৰ পিছ চাইডে ইমান ধুনীয়া সেউজীয়া পথাৰ আৰু এইখিনি জেগা বহুত ভাল লাগে থাকি পেলাই। আৰু মন্দিৰত বা নামঘৰত থাকি ভালেই লাগে।
আৰু এয়া হৈছে দৌল মন্দিৰৰ নৈবেদ্য গৃহ, য'ত যাত্ৰীসকলে আহি দৌল মন্দিৰৰ কাৰণে শৰাই আগবঢ়ায়। ৰাজহাঁহৰ পোৱালিকেইটা চাচোন ইমান মৰম লাগিছে। ওচৰলৈ যাব ভয়ো লাগে নহয় আকৌ। ওচৰলৈ আচোন। এই ঘৰটো হৈছে ৰভা ঘৰ। যেতিয়া দৌল মহোৎসৱ হয়, মই যে অলপ আগত কৈছিলোঁ 7 পাক দৌল মন্দিৰৰ চাৰিওফালে গোসাঁইক সমূহ ভকত গায়ন বায়নসকলে মিলি পৰিভ্ৰমণ কৰোৱাৰ কথা, সেই 7 পাক পৰিভ্ৰমণ কৰাই গোসাঁইক অস্থায়ী বেদীত বহুৱাই পূজা অৰ্চনা কৰে। আইসকলে গোসাঁইৰ নাম উৰুলি ধ্বনিয়ে আনন্দ উপভোগ কৰে। আৰু এই ভিডিঅ'টোৰ তলতে মই বৰদোৱা দৌল মহোৎসৱৰ ভিডিঅ'ৰ লিংকটো দি থৈছোঁ, আপোনালোকে চাবচোন। লগতে মোক অকণ ছাপোৰ্ট কৰিব, যাতে মই ভাল ভাল ভিডিঅ' আপোনালোকৰ আগলৈ ইউটিউবৰ জৰিয়তে আগবঢ়াব পাৰোঁ। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ গুৰুজনাই পঢ়া বিদ্যালয়খন, মানে দৌল মন্দিৰৰ কাষতে আছে, তালৈকে গৈ আছোঁ এতিয়া। এতিয়া আমি পালোহি শ্ৰীমন্ত শংকৰদেৱে পঢ়া বিদ্যালয়খন। এয়া মহেন্দ্ৰ কন্দলী টোল। এতিয়া আমি গুৰুজনাই পঢ়া বিদ্যালয়খন আহি পালোহি। এয়া গুৰুজনৰ ফটো, আৰু এইফালে মহেন্দ্ৰ কন্দলী সংস্কৃত টোলৰ পুৰণি পাঠদানৰ চানেকি। ইয়াতে মানে পুৰণি পাঠদান ইয়াতে পঢ়োৱা হৈছিল। আজিলৈ এই ব্লগটো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি এই ব্লগটো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।